নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি যে আপোনালোকে মোৰ সন্মুখত কণীখিনি দেখা পাইছে, এই কণীখিনি আপোনাৰ ডেলিভাৰী যাব দুটা জেগালৈ, তিনিচুকীয়া আৰু যোৰহাটলৈ। অহা কাইলৈ মই ডেলিভাৰী পঠাই দিম বাৰু। তো যোৰহাটৰ পৰা যিজন দাদাই অৰ্ডাৰ কৰিছিলে সেইজন দাদা 20 পিচ টাৰ্কিৰ কণী ল'ব বুলি কৈছিলে, কিন্তু 20 পিচৰ ঠাইত মই 25 পিচ দি দিছোঁ। দাদাজনক মই কৈয়ে দিছোঁ যে দাদা, আপুনি যিহেতু 20 পিচ টাৰ্কিৰ কণী ল'ব বুলি কৈছিলে, আৰু মইতো 100% গেৰাণ্টি দিব নোৱাৰোঁ যে মইতো আৰু কণীৰ ভিতৰত সোমায়ো চোৱা নাই যে গোটেইখিনিৰ পৰা পোৱালি হয় নে নহয়। বা পিছত মই কৈছোঁ যে আপোনাক মোৰ ফালৰ পৰা 5 পিচ বেছি দি আছোঁ। পিছত তথাপিও দাদাজনে মানে 5 পিচৰ দামটো দি দিছে পিছত বাৰু, কিন্তু মই ল'ব খোজা নাই। মই নিজৰ ফালৰ পৰাই 5 পিচ বেছি দি দিছিলোঁ যোৰহাটৰ পৰা যিজন দাদাই অৰ্ডাৰ কৰিছিলে। আৰু যিজন দাদাই তিনিচুকীয়াৰ পৰা অৰ্ডাৰ কৰিছিলে সেইজন দাদাই 50 পিচ কোৱেল বাৰ্ডৰ কণী ল'ব বুলি কৈছিলে, কিন্তু মই 50 পিচৰ ঠাইত 54টা কণী দি দিছিলোঁ। মানে 4টা কণী বেছি দিছোঁ। আৰু টাৰ্কিৰ কণী 10টা ল'ব বুলি কৈছিলে, কিন্তু দাদাজনক মই নিজৰ ফালৰ পৰা 5টা বেছি দি দিছোঁ, মানে 15টা কণী দিছোঁ। সেইকাৰণে মই আপোনালোকক সদায়ে কৈ থাকোঁ, আপোনালোকে স্কেমাৰৰ পৰা সদায় দূৰত থাকিব। কিন্তু আপোনালোকে মেইন কথাটো হ'ল মানুহে চিনি নাপায়। যিবিলাক ৰিয়েল ফাৰ্মাৰ হয় সেইবিলাকক কৈ থাকে আপোনালোকে স্কেম কৰিব, আৰু যিবিলাক ঠগন দিব আপোনালোকক সেইবিলাকৰ ওচৰতে আপোনালোকে যায়, য'তে আপোনালোকে 1-2 টকা কম পায় তাতে মানে ফুচুৰি গৈ থাকে আপোনালোকে। সেইটো এটা আপোনালোকৰ বেয়া অভ্যাস। মই নকওঁ যে আপোনালোকে য'ত কম পাব ত'ত নাযাওক বুলি, কিন্তু ৰিয়েল ফাৰ্মাৰ যিবিলাক আছে সেইবিলাকৰ পৰাই আপোনালোকে সদায় এই পোৱালি ছোৱালী এইবিলাক লৈ থাকিব, স্কেমাৰৰ পৰা দূৰত থাকিব। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।